নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে টকা পইচাৰ যদি বহুত সমস্যা হৈ আছে বা আৰ্থিক দিশত যদি আপুনি উন্নতি কৰিব বিচাৰে তেনেহ'লে হনুমান চালিচাৰ মাত্ৰ 2টা বাক্য আপুনি গাব, আপোনাৰ জীৱনৰ পৰা আৰ্থিক সমস্যা নিশ্চয় দূৰ হ'ব। হনুমান চালিচাৰ এই বিশেষ বাক্য দুটা বা এই চৌপাইটো আপুনি পূজাঘৰত সংকল্প লৈও গাব পাৰে বা জপ কৰিব পাৰে, আৰু নহ'লে আপুনি এনি টাইম মনৰ ভিতৰতো গাই থাকিব পাৰে। যিকোনো এটা পদ্ধতিৰে আপুনি কৰিব পাৰে বা দুটাও আপুনি কৰিব পাৰে। সংকল্প কেনেকৈ লয় আগৰ ভিডিঅ'ত দিছোঁ, আপুনি চাই ল'ব। তেনেকৈ সংকল্প কৰি আপুনি জপ কৰিব পাৰে। মাত্ৰ আপুনি এই 2টা লাইন জপ কৰিলেই হ'ব, কিন্তু পুৰা হনুমান চালিচা পঢ়িব নালাগে। আৰু যদিহে আপুনি মনৰ ভিতৰত গাই থাকিব বিচাৰে তেনেহ'লেও আপুনি গাই থাকিব পাৰে, গা চা ধুব নালাগে। পূজা ঘৰত কৰিলেহে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি কৰিব, আৰু অন্য সময়ত যদি আপুনি মনতে গাব বিচাৰে তেনেহ'লে কিন্তু গা ধুব নালাগে। আপুনি যিকোনো সময়ত যিকোনো কাম কৰি থাকোঁতেই এই 2টা বিশেষ বাক্য গাই থাকিব। অলপ দিন কৰিব, মানে কমেও আপুনি 22 দিন কৰিব, পৰিৱৰ্তন নিশ্চয় দেখিবলৈ পাব। এই বিশেষ চৌপাই বা বাক্য দুটা হৈছে অষ্টসিদ্ধি নৱনিধিকে দাতা অশ্বৰ দিন জানকী মাতা। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।